মই হিৰণ্য কুমাৰ নাথ চিপাঝাৰৰ ফ্লৰিকা নাৰ্চাৰীৰ পৰা আপোনালোকক পাণ খেতিৰ বিষয়ে ক'বলৈ লৈছোঁ। এইটো অতি জনপ্ৰিয় হৈছে পাণ খেতিটো, কাৰণ ইয়াৰ পৰা খুব সোনকালে লাভৱান হ'ব পাৰি, যথেষ্ট পৰিমাণে পইচা উপাৰ্জন কৰিব পাৰি, কম ঠাইতে কম খৰচতে আৰু কম কষ্টতে। গতিকে আপোনালোকক আহ্বান জনাইছোঁ। এতিয়া ইমানবিলাক মানুহে আহি প্ৰশিক্ষণ লৈছে, আনকি মণিপুৰৰ পৰা আহিছে, অৰুণাচলৰ পৰা আহিছে, ভূটানৰ পৰা আহিছে, নাগালেণ্ডৰ পৰা আহিছে, অসমৰ ইমূৰৰ পৰা শদিয়াৰ পৰা ধুবুৰীলৈ মানুহ আহিছে প্ৰশিক্ষণ ল'বলৈ। নিশ্চয় কিবা পাইছে, এনেইতো প্ৰশিক্ষণ ল'ব ইমান কষ্ট কৰি ইমান পইচা খৰচ কৰি নাহে মানুহ। গতিকে আপোনালোকে সেইটো চাব, মই আপোনালোকক দেখুৱাব লৈছোঁ কি কি দেখুৱাব পাৰোঁ, আৰু সেইটো চাই আপোনালোকে নিশ্চয় অনুপ্ৰাণিত হ'ব। এয়া পাণ পুলি, পাণৰ মানে কাটিঙৰ পৰা উৎপাদন কৰা পুলি। এয়া এই পাণবিলাক চিপাঝাৰৰ ডাঙৰ ডাঙৰ পাণ চাওক, এইবিলাক এই পাণৰ পুলিবিলাক আপুনি ৰুই দিয়াৰ 6 মাহ পিছৰ পৰা পাণ ছিঙিব পৰা হয়। আপুনি এনেকুৱা বিভিন্ন ধৰণৰ পাণ পাব। এইবিলাক পাণ, এই পাণবিলাক আমি সাজু কৰি ৰাখিছোঁ আপোনালোকৰ কাৰণে, কিন্তু আগতীয়াকৈ বুকিং কৰিব, অৰ্ডাৰ কৰিব, নহ'লে আমি সময়ত আপোনাক পাণবিলাক দিবলৈ নাপাম। গতিকে এইবিলাক সুন্দৰ সুন্দৰ পুলি আছে কাটিং, এই কাটিংবিলাক আপোনালোকক দিবলৈ পাৰিম। গতিকে আমি অনুৰোধ জনাইছোঁ শেষত পিছলৈ যাতে অসুবিধাৰ সন্মুখীন নহয়, সেইকাৰণে আপোনালোকে আগতীয়াকৈ এইটো বুক কৰি দিব, কিবা এটা এডভান্স দি পেলাই বুক কৰি দিব, তেতিয়াহ'লে আপুনি নিশ্চিতভাৱে পাণৰ পুলিটো পাব। এয়া মাত্ৰ একঠা মাটিত আপুনি যদি এনেকুৱা এই পদ্ধতিত ফ্লৰিকা নাৰ্চাৰী চিপাঝাৰৰ পদ্ধতিত পাণৰ খেতি কৰে, আমি আপোনাক এয়া নিশ্চয়ভাৱে ক'ব পাৰোঁ যে আপোনাৰ যিটো ইনকাম হ'ব, কোনো খেতিতে ইমান ইনকাম নহয়, আৰু খুব কম দিনৰ ভিতৰতে। চাওক পাণবিলাক কিমান সুন্দৰ হৈছে। এইটো কয়ষ্টিকত আমি নিজে বনাইছোঁ এইবিলাক কয়ষ্টিক, আৰু এই খেতিটোৰ আৰম্ভণি অসমত আমিয়েই কৰিছোঁ প্ৰথমতে এনেকুৱা ধৰণে যে কয়ষ্টিক পাৰ্মানেণ্ট, বাঁহৰ খুঁটি নহয়। বাঁহৰ খুঁটিত হ'লে আপোনাৰ এবছৰ 2 বছৰ পিছত পচি যাব, কিন্তু এইটো আপুনি বহু বছৰলৈকে এই খুঁটিত পাণটো কৰিব পাৰিব। যিহেতু এইটো PVC পাইপ, ইয়াত চাওক ইয়াত PVC পাইপ আছে, গতিকে PVC পাইপ হোৱা হেতুকে এইটো পচি নাযায়, উয়ে নাখায়। ঘৰৰ মহিলাসকলেও আনকি ইয়াত সহযোগ কৰিব পাৰে, আৰু ইয়াত বহুত শাৰীৰিক পৰিশ্ৰমো নাই। আৰু যিহেতু পাণৰ আকাৰ বহুত ডাঙৰ হয়, দেখিবলৈ সুন্দৰ হয়, মসৃণ পাণ, গতিকে ব্যৱসায়ীসকলে আহি পেলাই পাণটো কিনি লৈ যায়, আৰু নিজৰ নিজৰ ঠাইত আপোনালোকে বিক্ৰী কৰাৰ সুবিধা আছে। ইমান ডাঙৰ পাণ আপোনালোকে হয়তো আপোনাৰ ঠাইত হয়তো দেখা নাই, কিন্তু চিপাঝাৰৰ এই বৈশিষ্ট্য পাণ। আৰু আমি কেনেকৈনো ইয়াক তৈয়াৰ কৰিছোঁ অকণমান দেখুৱাই দিছোঁ। চাওক, আমি ইয়াতে মাছ আছে, সৰু সৰু মাছ, আৰু 2বিধমান ইয়াত জৈৱিক পদাৰ্থ দিয়া আছে, যাৰ পৰা এই সুন্দৰ উৎকৃষ্ট জাতৰ সাৰটো তৈয়াৰ হয়। এই সাৰটো দিলে পাণ এনেকৈ ডাঙৰ ডাঙৰ হ'ব। গতিকে আপোনালোকক আমি এই প্ৰশিক্ষণত এই আটাইবিলাক শিকাম। আহক আমি প্ৰশিক্ষণ লৈ পাণৰ খেতি কৰোঁ, আৰু এজন পাণ খেতিয়ক হিচাপে অসমৰ সমৃদ্ধিত কিছু অৰিহণা যোগাওঁ। ধন্যবাদ।